অসম চাহ কৰ্মচাৰী সংঘৰ তৰফৰ পৰা আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি অসম চাহ কৰ্মচাৰী সংঘৰ 63 সংখ্যক ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন মাৰ্ঘেৰিটা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানটিৰ বিষয়ে আৰু কিছু কৰ্মসূচীৰ বিষয়ে অৱগত কৰিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোক আহি আমাৰ মাজত উপস্থিত হৈছেহি। তাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা দুখন সমিতিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমৰ চাহ কৰ্মচাৰী সংঘৰ সদস্যসকল তথা সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে অসম চাহ কৰ্মচাৰী সংঘৰ 63 সংখ্যক কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনখনি এইবাৰ আমাৰ সংঘৰ এটা অন্যতম শাখা অসমৰ একেবাৰে সীমামূৰীয়া শাখা মাৰ্ঘেৰিটা শাখাই অহা 31 জানুৱাৰী 1 আৰু 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছিলে। সেই মৰ্মে ইতিমধ্যে আমাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। প্ৰায়বোৰ কাম কাজ আমাৰ আগবাঢ়িছে। অহা 31 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। সেই সম্পৰ্কে আমি আপোনালোকক কিছু কথা অৱগত কৰিম। তাৰ আগতে আমি অসম চাহ কৰ্মচাৰী সংঘৰ বিষয়ে অলপ কথা আপোনালোকক জনাব বিচাৰিছোঁ বা আপোনালোকৰ মাধ্যমেৰে আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে অসম চাহ কৰ্মচাৰী সংঘ হ'ল ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ আগতে অৰ্থাৎ 1947 চনৰ 9 ফেব্ৰুৱাৰীত গঠন হোৱা এটা ট্ৰেড ইউনিয়ন শ্ৰম সংগঠন। এই শ্ৰম সংগঠনটো মুখ্যতঃ আমি অসমৰ চাহ উদ্যোগত নিয়োজিত যিসকল চাহ কৰ্মচাৰী আছে, বিশেষভাৱে ক্লাৰিকেল, মেডিকেল, টেকনিকেল, স্কুল টিচাৰ আদি এইসকলক আমি প্ৰতিনিধিত্ব কৰোঁ। এই নিয়োজিত কৰ্মচাৰীসকলৰ যি অভাৱ অভিযোগ, যি সামাজিক নিৰাপত্তা, চাকৰি নিৰাপত্তা, অৰ্থনৈতিক নিৰাপত্তাকে আদি কৰি দিশবোৰ আমি তেখেতসকলক প্ৰতিনিধিত্ব কৰি সুৰক্ষা দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আৰু এই সংগঠনটোৱে ধাৰাবাহিকভাৱে 78টা বছৰ অতিক্ৰম কৰিলে আৰু এই 78টা বছৰেই আমাৰ সংঘটোৱে আমাৰ চাহ কৰ্মচাৰীসকলক প্ৰতিনিধিত্ব কৰি আহিছে। আৰু আমি আপোনালোকৰ মাধ্যমেৰে ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে চাহ উদ্যোগত যিসকল কৰ্মচাৰী নিয়োজিত হৈ আছে, এই কৰ্মচাৰীসকলৰ একমাত্ৰ শ্ৰম সংগঠন আমাৰ অসম চাহ কৰ্মচাৰী সংঘ। আমাৰ আৰু কোনো দ্বিতীয় শ্ৰম সংগঠন নাই। এই সংগঠনটোৱে আমি চাহ কৰ্মচাৰীসকলক প্ৰতিনিধিত্ব কৰি আহিছোঁ। এতিয়া বিশেষ কথা হ'ল যে আমি এইবাৰ আমাৰ এই অধিৱেশনখনি মাৰ্ঘেৰিটাত অনুষ্ঠিত হ'ব। এই সম্পৰ্কে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। আৰু বাকী কথাখিনি আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক আছে পূৰ্ণ বৰুৱা, তেখেতে ক'ব। তাৰ আগতে মই দুটা কথা কওঁ যে আমাৰ এইবাৰ অধিৱেশনখনৰ মূল যি কাৰ্যসূচী মুকলি সভা, এই কাৰ্যসূচীত আমাৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তাৰ ভিতৰত এগৰাকী হ'ল বিশিষ্ট চিন্তাবিদ, অসমৰ সুবক্তা, মননশীল লেখক ময়ূৰ বৰাদেৱ। তেখেত আহিব। আমাৰ এই 1 তাৰিখৰ যিখন মুকলি সভা হ'ব তাত তেখেতে বক্তব্য প্ৰদান কৰিব। চাহ উদ্যোগৰ বিষয়ে তেখেতে তাত আলোকপাত কৰিব। দ্বিতীয়তে অন্য এগৰাকী আমি অসমৰ বিখ্যাত সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, তেখেত ND24ৰ মুখ্য সম্পাদক, তেখেতকো নিমন্ত্ৰণ জনাইছোঁ। তেখেতেও আমাক নিশ্চয়তা প্ৰদান কৰিছে, তেখেতেও আহিব। তাৰ লগে লগে আমি আৰু দুগৰাকী ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। এগৰাকী হ'ল, যিহেতু আমি শ্ৰম সংগঠনৰ লগত জড়িত আমি, সেইকাৰণে অসমৰ শ্ৰম মন্ত্ৰী মাননীয় ৰূপেশ গলাদেৱ, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ কিছু মনৰ কথা, আমাৰ কৰ্মচাৰীসকলৰ মনৰ কথা কিছু ব্যক্ত কৰিব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি তেখেতক নিমন্ত্ৰণ জনাইছোঁ। তেখেতো আহিম বুলি আমাক আশ্বাস দিছে। তাৰ লগে লগে আমাৰ ভাতৃ সংগঠন অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি তথা তেখেত এগৰাকী বিশিষ্ট ট্ৰেড ইউনিয়ন লিডাৰ আৰু তেখেত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীও আছিলে, পৱন সিং ঘাটোৱাৰ, তেখেতো আমাৰ মাজত থাকিব। গতিকে তেখেতসকলে আহি আমাক আমাৰ সংঘটোৰ সদস্যসকলক সম্বোধন কৰিব বা আমাৰ সংঘৰ সদস্যসকলৰ যিবিলাক বিষয়, এই বিষয়বিলাক তেখেতসকলে পৰ্যালোচনা কৰিব। গতিকে মই ইয়াৰ পিছতে আমাৰ বাকী কথাখিনি, যিখিনি আমাৰ কাৰ্যসূচী আছে, মূল যিখিনি কাৰ্যসূচী এফালৰ পৰা, এই কাৰ্যসূচীখিনি আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক পূৰ্ণ বৰুৱাই ক'ব। কিন্তু তাৰ আগতে মই আকৌ এবাৰ কৈছোঁ আপোনালোকক যে আমাৰ গোটেই অসমৰ 20টা শাখা আমাৰ আছে। 20টা শাখাৰ পৰা আমাৰ 500 প্ৰতিনিধি আমাৰ এই অধিৱেশনত যোগদান কৰিব। তাৰ লগে লগে বাকী কাৰ্যসূচী আমাৰ যি হ'ব সেই সম্পৰ্কত বা স্থানীয় আমাৰ কিমান ইয়াত চাহ কৰ্মচাৰী বা পৰিয়াল যোগদান কৰিব, কি কি কাৰ্যসূচী হ'ব, এই সম্পৰ্কত আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক পূৰ্ণ বৰুৱাক মই ক'বলৈ অনুৰোধ জনাম।